তিনিদিন কৰি গতিকে ইয়ালৈকে আহিছে আমি তিনিটা কাটি উঠাই দিলোঁ উঠাই দিয়াৰ লগে লগে কাটি কৰিলে আছে আমি বহালৈকে নলৈকে ব্যৱহাৰ কৰিব লাগে কৰি বিভিন্ন ফলাফল উলিয়াব পাৰিলে পুৰণা লাগে তাৰপিছত এইটো পুৰণাৰ বাবে আমি ইয়াত মাৰ্বল যদি ভৰাই দিওঁ ষ্টেচন ধৰক আমি দুই লগত দুই পূৰণ কৰিছোঁ এতিয়া আমি এইটো তাৰপিছত এইটো পুৰণৰ বাবেও কৰিব পাৰোঁ আৰু হৰণৰ বাবেও কৰিব পাৰোঁ যে ধৰক আপোনাৰ 8ক 4ৰে হৰণ কৰিব লাগে আমি 8ডাল মিলি 8ডালক 4ৰে হৰণ কৰিব লাগে 1 2 3 4 আকৌ 1 2 3 4 এতিয়া এটাত কিমানটা পালা 2 8ক 4ৰে হৰণ কৰিলে 2 ফলাফল এইধৰণে তাৰপিছত এইটো একেধৰণেই আমি কৰিব পাৰিম তাৰপিছত এইটো আমি ধৰক আমাৰ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী কোনোবাই অকণমান দেখা নোপোৱা তেওঁলোকৰ কাৰণেও আৰু আমি অকণমান আজি বাস্তৱ বস্তুৰে আজিৰ ডেটটো আমি লিখি ৰাখিছোঁ আৰু গণিতৰ আপোনাৰ 4টা ব্লকৰ একেবাৰে শেষৰ ব্লকৰ বাবে এইটো মেথছ গেম ৰাখিছোঁ আপোনাৰ ইয়াৰ ঠাইত 3টা কাটি লৰচৰ কৰি পেলাই 3টা বৰ্গ বনাব লাগে এইটো ৰংলি আছে 5 + 7 = 2 বুলি এইটো কাৰেক্ট কৰিব লাগে এটা কাঠি মুভ কৰি তাৰপিছত এইটো আছে আপোনাৰ ইয়াতে টোটেল কাঠি আছে 6টা কাঠিৰ পৰা আপোনাৰ 2টা কাঠি লৰচৰ কৰি পেলাই ইয়াত টোটেল আপোনাৰ বৰ্গ বনাব লাগে 6টা মানে বৰ্গ বনাই দিব লাগে 2টা কাঠি মুভ কৰি আৰু এইটোৰ পৰা আপোনাৰ বনাই দিব লাগে 2টা স্কুৱেৰ 2টা কাঠি মুভ কৰি 2টা স্কুৱেৰ আৰু ইয়াৰ এটা কাঠি মুভ কৰি এটা স্কুৱেৰ বনাব লাগে প্লাছ এটা স্কুৱেৰ নাম্বাৰ বনাব লাগে আৰু এইটো কৰিছোঁ ইয়াতে আপোনাৰ এটা এলব আছে এটা এলব ধৰক আপুনি আমি ঊৰ্ধৰ পৰা মধাবন তেওঁলোকক দেখাব পাৰিম এইটো এটা লাঙি অংশ ইয়াত এটা ৰাখিছোঁ ধৰক এইটো 7 লিখা আছে 7টো কোনটো দেখুৱাই দিব লাগিব ইয়াত লিখা আছে গতিকে তাৰপিছত আৰু ৰাখিছোঁ আগৰ পাছৰ আমি ইয়াতে উপস্থাপন কৰিব পাৰিম 14 তাৰ আগৰটো 13 তাৰ পাছৰটো ইয়াত তেনেকৈ 24ৰ আগৰটো পাছৰটো এইটো এটা ৰাখিছোঁ তাৰপিছত এইটোতেও সঠিক ৰূপত এইফালে সৰু এইফালে ডাঙৰ তেনেকৈ আমি এনেকৈ যদি দিওঁ এতিয়া এনেকৈ উপস্থাপন যদি কৰোঁ এইটো সৰু এইটো ডাঙৰ অপজিট একশ্যনটো আছে এইটো এটা এইবিলাক সোমাব তাৰপিছত আমি এইটো এটা কৰিব পাৰোঁ ধৰক এই সংখ্যাটো মই ঢাকি দিলোঁ গতিকে ইয়াত 1ৰ কাৰণে একদম চিম্পল হ'ব ইয়াত কি আছে 1 এইটো এটা তাৰপিছত এইটোৰ পৰা আকৌ এটা যিকোনো জেগাতে প্লেচ কৰিলে এই 2টা যোগফল যিমান হ'ব এই 2টা যোগফলো একে সমান হ'ব যোগৰ জৰিয়তে ঠিক তেনেকৈ আমি 3টা ইয়াত যিহেতু 10 লৈকে আছে আমি এনেকুৱা কাটি পেলাই 10টা স্কুৱেৰলৈকে বনাব পাৰিম কিন্তু আমি 2 আৰু 3 মাত্ৰ বনাইছোঁ এই 9টা যদি আমি যোগ কৰোঁ আকৌ 9ৰে যদি হৰণ কৰি তেতিয়াহ'লে তাৰ এভাৰেজ সংখ্যাটো আমি এইটো পাম ইয়াতে যোগো হ'ব তাৰপিছত আপোনাৰ পূৰণো হ'ব হৰণো হ'ব এইকেইটা অংশ আমি বনাব আৰু এইটো এটা বনাইছোঁ আপোনাৰ আমি কাঠিৰ জৰিয়তে আপোনাৰ পূৰণ ফলতে উলিয়াব পাৰিম মই পেপাৰে বনাই আনিছোঁ ধৰক তেওঁ 4ৰ লগত 3 পূৰণ কৰিব এইটো 4 তাৰপিছত এই দুডাল কাটি য'ত লগ লাগিছে এটা জেগাত লগ লাগিছে বুলি গণনা কৰা গৈ পেলাই যিটো পালাইছিলোঁ তাৰপিছত এইটো 4 মানৰ কাৰণে কৰিছিলোঁ একৰ কাৰণে তাৰপিছত দশকৰ বাবে এই অংক বিশিষ্ট সংখ্যাত হওক ইয়াৰ পৰা যদি মই এইটো আঁতৰাই দিওঁ সেইটো দশকলৈকে একৰ স্থানত ভিন্ন আছে দশকৰ স্থানত এনেকৈ আমি লাখলৈকে দিছোঁ এইখিনিও আছে আৰু তাৰপিছত এইটো মই অকণমান ইউনিকলি বনাইছিলোঁ ইয়াত 1ৰ পৰা 10লৈকে যোগৰ টেবুলখন আৰু
ইয়াত ফলাফলবোৰ আমি দেখুৱাই দিম। CWSৰ কাৰণে এইটো আৰু বাৰীবোৰটো আকৰ্ষণৰ কাৰণে কৰিছোঁ। তাতে ত্ৰিমাত্ৰিক ছেটখিনি তেওঁলোকে চুই চাই গম পাব। ছেটটো এক্সট্ৰাকৈ ইয়াতে ৰাখিছোঁ চাব পাৰিম। মিনিমাম যাব পাৰিবই লাগিব। কৰিব পাৰি এইটো যিমানখিনি ইফেক্টিভ হৈছে নহয় ডাঙৰ হ'লে আৰু ভাল এট্ৰেক্টিভ। প্ৰায় যিখিনি বস্তু আমাৰ পেলনীয়া বস্তু খালি আৰ্ট পেপাৰবোৰ আৰু পেনবোৰ কিন্তু এই গ্লাছ হিচাপে গম পাইছোঁ কোম্পানী বনাই দিছে গ্লাছটোকে আমি এপ্লাই কৰিব লাগে বেলেগ গ্লাছটো গ্লাছে থাকিব নালাগে। এতিয়া সেই হিচাপতে নেক্সট কেফে সেইটো বাধা দিব নালাগে। ইয়াত আৰ্ট পেপাৰ এইটো যুগৰ মানে আমি 4টা ব্লক কৰি দিছোঁ।